যোৱা দুদিনৰ পৰা বিশেষকৈ গোৱালপাৰা জিলাত এজন ব্যক্তিক প্ৰৱেশ কৰাৰ পিছত সাধাৰণ ৰাইজৰ মাজত যি ধৰণে চিন্তা চৰ্চা আৰম্ভ হৈছে, কথা বতৰা আৰম্ভ হৈছে, এয়া এক শুভ লক্ষণ। কাৰণ এতিয়া অকল গোৱালপাৰা জিলাৰ ভোটাৰসকলে নহয়, অসমৰ বিভিন্ন প্ৰান্তত এটা ৰাজনৈতিক দলৰ যি ভূমিকা, সেই ভূমিকাৰ প্ৰতি তেওঁলোকৰ প্ৰশ্ন উত্থাপিত হৈছে। তাৰ সমান্তৰালকে এজন ব্যক্তিৰ নাম মই আপোনালোকক ক'বলৈ ওলাইছোঁ, যিজন ব্যক্তিয়ে যোৱা লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভাৰ পৰা তেওঁ সাংসদ হ'ল, বিভিন্ন ধৰণৰ ভোটাৰসকলক ভুৱা প্ৰতিশ্ৰুতি দিলে। সেই ভুৱা প্ৰতিশ্ৰুতিৰ ফলত মানুহখিনি আৱেগিক হৈ ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ভোটৰ ব্যৱধানত সেইজন ব্যক্তিক জয় কৰালে। কিন্তু জয় কৰাৰ পিছত এতিয়া মানুহখিনি চিন্তিত হৈছে যে আমি কি মহা পাপ কৰিলোঁ, কি মহা ভুল কৰিলোঁ, এনেকুৱা এজন ব্যৰ্থ সাংসদ আমি নিৰ্বাচিত কৰিম। কোনজন ব্যৰ্থ সাংবাদিক আপোনালোকে নিশ্চয় গম পাইছে। যিজন সাংসদে যোৱা লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা নিৰ্বাচিত হৈ আহিল, ৰকিবুল হুছেইন ডাঙৰীয়া উৰুফে অসমৰ গড় হত্যাৰ এজন ডাঙৰ ব্যৱসায়ী বুলি ক'লে অসমৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষ সকলোৱে জানে। তেওঁৰ গড় হত্যা বুলি ক'লে বা গড়ৰ লগত জড়িত থকা কোনজন ব্যক্তি, তেতিয়াই ৰকিবুল হুছেইনৰ নামটো মনলৈ আহে। এতিয়া সেইজন ৰকিবুল হুছেইন আকৌ নামনি অসমৰ বিভিন্ন অঞ্চলত গৈ পেলাই এই ৰাইজক আকৌ ভুৱা প্ৰতিশ্ৰুতি দি আকৌ টুপি পিন্ধাবৰ কাৰণে যোজা চলাইছে। তাক এইবাৰ সাধাৰণ ৰাইজে কেতিয়াও মানি নলয়। সাধাৰণ ৰাইজে বুজি পাইছে কংগ্ৰেছৰ যি তুষ্টিকৰণৰ ৰাজনীতি, কংগ্ৰেছৰ যি মুছলমান লোকসকলক লৈ পেলাই যি এক ভুৱা প্ৰতিশ্ৰুতিৰ ৰাজনীতি, মুছলমান লোকসকলক যি পংগু বনোৱাৰ ৰাজনীতি, মুছলমান লোকসকলক যি ধ্বংস কৰাৰ এক পদ্ধতি, সেইটো হৈছে এই কংগ্ৰেছ দল। আৰু এই কংগ্ৰেছ দলটো আটাইতকৈ যদি বেছি ক্ষতি কৰিছে অসমত, এটা জনগোষ্ঠীক কৰিছে, এটা জাতিক কৰিছে, এইটো মুছলমান জাতি। ইয়াকতো আমি স্বীকাৰ কৰিবই লাগিব। কাৰণ মুছলমান লোকসকলে হিয়া উজৰি ভোট দিছিলে। হে বিধানসভা নিৰ্বাচনতে হওক, লোকসভা নিৰ্বাচনতে হওক, পঞ্চায়ত নিৰ্বাচনতে হওক, তাৰ ফলত মুছলমান লোকসকল পালে কি? অন্যায়, অত্যাচাৰ, মাৰপিট, ভূমিহীন, ঘৰ এখন নাই, শিক্ষাৰ দিশত পিছ পৰি থাকিলে, স্বাস্থ্যৰ দিশত পিছ পৰি থাকিলে, অৰ্থনৈতিক দিশত পিছ পৰি থাকিলে, সামাজিক দিশত পিছ পৰি থাকিলে, তাৰ একমাত্ৰ কাৰণ হৈছে সকলো সময়তে আমি যি ৰাজনৈতিক দলক সমৰ্থন কৰি আহিছিলোঁ, সেই ৰাজনৈতিক দলটোৱে আমাক প্ৰবঞ্চনা কৰি আহিছে। সেই ৰাজনৈতিক দলটোৰ এটাই উদ্দেশ্য, এটাই এজেণ্ডা আছিলে, অসমত মুছলমান লোকসকলক লৈ পেলাই এক সীমাৰ ভিতৰত সীমাবদ্ধ কৰি ৰাখি অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা। তাৰ উদাহৰণ যদি আপোনালোকে চায়, বিগত সময়ছোৱাত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে অসমত, আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা মুছলমান লোকসকলে হৈছিলে নামনি অসমৰ। গোষ্ঠীগত সংঘৰ্ষত নিহত হোৱা সংখ্যা মুছলমান লোকসকল। মাটি পট্টা নিদিয়াৰ বেছিভাগ সংখ্যক মুছলমান লোকসকল। চাকৰিৰ পৰা বঞ্চিত হোৱা বেছিভাগ সংখ্যা মুছলমান লোকসকল। দুৰ্ভাগ্যৰ বিষয় এটাই যে সেই সময়ত অসমৰ মুছলমানৰ
তৰুণ গগৈ ইত্যাদিদিন যেতিয়া চৰকাৰ আছিলে অসমত তেতিয়াও প্ৰভাৱশালী মন্ত্ৰী হিচাপে সংখ্যাগৰিষ্ঠতা মুছলমান লোকসকলৰ আছিলে আৰু এইজন ৰকিবুল হুছেইন তেতিয়াও নেতৃত্ব লৈছিল আজি আকৌ গোৱালপাৰা পূব সমষ্টিত একে ৰচিদ আলম ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলিবৰ কাৰণে সমষ্টিয়ে ঘূৰি পৰিছে লাজ লাগিব লাগে যিসকল কৰ্মীয়ে আকৌ তেওঁৰ পিছে পিছে ঘূৰি গামোচা দি ফুৰিছে এই জাতিটোক ধ্বংস কৰা ব্যক্তি আপোনালোকে পিছে পিছে কৰিছে এই জাতিটোক আপোনালোকে সৰ্বনাশ কৰা যিজন ব্যক্তি কেতিয়াও উন্নয়নৰ কথা চিন্তা কৰা নাই কেতিয়াও তেওঁ এই শিক্ষাৰ দিশৰ আগবাঢ়ি যাবৰ কাৰণে চিন্তা কৰা নাছিলে মাটি পট্টা দিয়া নাছিলে এইজন ৰকিবুল হুছেইন আকৌ নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত নিজৰ অট্টালিকা নিজৰ যি ধন সম্পত্তিৰ ফাহাৰ কৰাৰ স্বাৰ্থত আকৌ তেওঁৰ কিছুমান ব্যক্তিক কিছুমান বিধায়ক বনাই আকৌ নিৰ্বাচিত কৰি এই